আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব। তাৰপিছত মাছৰ মূল্য কিমান, আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত ক'ৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে, পুখুৰীত মাছ জীয়াই আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব। কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব। তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয়। আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয়, আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে, এই কথাটো স্পষ্ট হৈ পৰিছে। তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায়, সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক, গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে। আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে, সেইটো কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনাদিনদণ্ড কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ সম্পদৰ অধিকাৰ, ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব। অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব। আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়াই, নালাগে পঠিয়াব। আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব, নালাগে পঠিয়াব। কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই। আমি আমাৰ নিজৰ স্থিতিত অটল। আমি এটাই কথা ক'ম, এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব, অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব, বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব। আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব। তাৰপিছত মাছৰ মূল্য কিমান, আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত ক'ৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে, পুখুৰীত মাছ জীয়াই আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব। কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব। তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয়। আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয়, আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে, এই কথাটো স্পষ্ট হৈ পৰিছে। তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায়, সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক, গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে।
আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে সেইটো কাৰণে আমি সংগ্ৰাম গ্ৰহণ কৰিছোঁ আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনাদিনতন্ত্ৰ কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়াই নালাগে পঠিয়াব আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব তেনেদৰে নালাগে পঠিয়াব কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই আমি আমাৰ নিজৰ স্থিতিত অটল আমি এটাই কথা ক'ম এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব